আবেলি কিতাপ চিতাপ পঢ়াই মেলি আলনাৰ কাপোৰ কিনি আছিলে, ইমান লেতেৰা হৈ আছিলে। অলপ জাপিলোঁ কিবা কৰিলোঁ, কাম কৰিলোঁ। তেনেকৈ ইফালে ভাতো বহাই থৈ দিছোঁ, ইফালে কাপোৰো জাপি থৈ দিছোঁ। ইফালে অকলে অকলে কি কৰিম, ৰাতিপুৱাৰ পৰা গধূলিলৈকে দৌৰা ইফাল সিফাল কৰি থকাই হৈছে আৰু। এনেকৈ কাপোৰ কানিকেইটা জাপি লৈছোঁ আগে, ভাতটো বহাই থৈ কিনি কৰি আছোঁ। এনেকৈ হেৰি কৰি কিমান কাম কৰিম আৰু, কাম কৰি 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 সামৰি গৈছোঁ। তাৰপিছত ইফালে আকৌ বাচনো আছে, এতিয়া বাচনখিনিও ধুব লাগিব। বাচন চাচন ধুই মেলি হোৱাৰ তাৰপিছতে এতিয়া আৰু ভাতটো ৰাতিও হৈছে, পঢ়াব লগা হৈছে, কিবা কৰিব লগা হৈছে। এতিয়া বাচন ধুব আহিলোঁ, এতিয়া বাচন চাচনখিনি ধুই লওঁ। বাচন ধুই মেলি শেষ কৰি কিনে ইফালে বাচন ধুই আছোঁ, ইফালে চব্জি কাটি থোৱা আছে বাৰু। চব্জিখিনি দেখাবলৈ নহ'লে কাটাখিনি, সেইখিনি কাম কৰাখিনি দেখালোঁ। মই ইমানখিনি নাজানো, কিন্তু অলপ এডিট কৰাটো শিকিছোঁ। শিকাৰ পিছতে এনেকৈ দিছোঁ আৰু। ভিউজ আহক নাহক এইটো পিছৰ কথা, কিন্তু অলপ চলপ তেনেকৈ ভিডিঅ' কৰাটো শিকিছোঁ আৰু। তাৰপিছত এইফালে বাচন ধুই আছোঁ, বাচন ধুই থাকোঁতে তাৰপিছত এইফালে চাহ খোৱা গধূলি আবেলি চাহ খোৱা বাচনখিনি ধুই আছোঁ। ধুই মেলি তেনেকৈ হেৰি কৰি কিনি কৰি আছোঁ আৰু কাম। অকলে অকলে কিমান কৰিম, হাজবেণ্ডো ইয়াত নাথাকে। ইফালে কুকাৰৰ ভাতৰ চিটিও বাজিছে আৰু, এতিয়া চিটিটো দুবাৰমান মাৰিলে অফ কৰি দিব লাগিব। ইফালে বাচন চাচনবিলাকো ইমান লেতেৰা হয়, গধূলি চাহ খোৱা হৰলিক্স খোৱা বাচন। সেই তেনেকৈ আৰু অকণমান কেমেৰাটো দূৰ হৈ গ'ল, দূৰ হৈ পেলাই ভাতটো হ'ল, ভাতটো থৈ দিছোঁ। এইফালে দালিও বহাই থৈ দিছোঁ, সেইটো দেখুওৱা নহ'লে আৰু। এইফালে বাচন ধুই আছোঁ মই, বাচন চাচন ধুই শেষ কৰি এতিয়া ভাতবিলাক খাম আৰু। কাইলৈ আকৌ ৰাতিপুৱা শুই উঠিব হ'লে স্কুল, সেয়াই আৰু। স্কুল যাব লাগিব, স্কুল যাই পেলাই থেৰাপিও আছে, থেৰাপিটো যাব লাগিব। ঠাণ্ডা ছিজন আহিছে, এইফালে হাতখন ভাঙিছিলে, ভাঙাৰ কাৰণে মানে মোৰ কি ক'ম, চবফালে বহুত কষ্ট হয় আৰু। এতিয়া বাপেক নাথাকা মানুহ না, বাপেক থাকিলে বেলেগ একো নাছিলে। এতিয়া বাচন চাচন ধুই হৈ গ'ল, বাই বাই।